সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক যি ধৰণে ষড়যন্ত্ৰমূলকভাৱে আৰু আক্ৰোশী মন এটা লৈ যি ধৰণে চৰকাৰে কৰায়ত্ব কৰিলে, যি ধৰণে তেওঁক কৰায়ত্ব কৰি জেললৈ নিক্ষেপ কৰিবৰ কাৰণে যি ধৰণৰ ধাৰা তেওঁলোকে মনে সজা ধাৰা কিছুমান লগাই দিছে, এইটো গণতান্ত্ৰিক সমগ্ৰ ব্যৱস্থাটোৰ কাৰণে অত্যন্ত ভয়ংকৰ, অতি ভয়াৱহ। আমি সকলোৱে এই কথাত ফেচিজিমৰ এটা আৰম্ভণি হোৱা বুলি আমি অনুভৱ কৰিছোঁ। গণতন্ত্ৰক হত্যা কৰি স্বৈৰতান্ত্ৰিক শাসকে যি ধৰণে গোটেই এনেকুৱা জনতাৰ মুক্ত কণ্ঠক নিশেষ কৰিবলৈ যিটো কূটকৌশল ৰচনা কৰে তাৰে এটা অংশ। আৰু এই কথাৰ বহু দিনৰ পৰা উমান পাই আহিছিলোঁ। বিভিন্ন নিউজ গোষ্ঠীসমূহক, চেনেলসমূহক তেওঁলোকে লক্ষ্য কৰি লৈছিলে। মালিক পক্ষ আৰু যিসকল সম্পাদক আছে, তাৰ উপৰিও সাংবাদিকসকলক তেওঁলোকে অন কেমেৰাই মুখ্যমন্ত্ৰীয়ে বেয়াকৈ কয়, কাৰোবাক ধৰ্মক লক্ষ্য কৰি টাৰ্গেট কৰে, কাৰোবাক গোষ্ঠী, কাৰোবাক বিভিন্ন ধৰণে মালিক পক্ষক লৈ বিভিন্ন ধৰণৰ তৰল কটু বেয়া মন্তব্যৰে এগৰাকী মুখ্যমন্ত্ৰীক যিবোৰ কথা শোভা নাপায় তেনেকুৱা কথাৰে এইটো সাংবাদিকসকলক লক্ষ্য কৰি লৈছিলে। আৰু এইটোৰ লক্ষ্য আছিল যে আমাৰ বিৰুদ্ধে কথা নক'ব, মানে চৰকাৰৰ বিৰুদ্ধে কথা নক'ব, কৰিলে জেললৈ যাব, নহ'লে এনেকুৱা ধৰণৰ এই ধৰণৰ এটা অহংকাৰ হৈ পৰিছে। সেইকাৰণে যিকোনো ধৰণৰ কথা, যেনেকুৱা ধৰণৰ আমাৰ অসমৰ সংস্কৃতিত নিমিলা কথা কৈ যোৱা কিছুদিনৰ আগত আনকি মই দেখিছোঁ যে বিধানসভাৰ মজিয়াটো কিছুমান সংবাদ গোষ্ঠীৰ মালিকক লৈ তেখেতসকলৰ সাংবাদিকেই হওক বা সম্পাদকসকলক লৈও বেয়া কথা কৈছে। এই যি ধৰণৰ 10 ঘণ্টা বহাই ৰাখিলে, যি ধৰণে কেছ এটা সাজিবৰ কাৰণে তেওঁলোকক 10 ঘণ্টা লাগিলে, আৰু তাকো তেওঁলোকে এই শেহতীয়াকৈ দেখিছোঁ যে যিহেতু নিৰ্বাচনত 26ত তেওঁলোক হাৰিবই, সকলো একলগ হ'লে, সেইকাৰণে বিভাজনৰ এটা লক্ষ্য লৈছে। বিধানসভাৰ মজিয়াৰ গোটেই ঘটনা পৰিঘটনাত জনজাতি বিদ্বেষী কাৰোবাক সজাব খুজিছে আৰু মুখ্যমন্ত্ৰীক সকীয়াই দিব খুজিছোঁ যাতে তেওঁ ইয়াত জংগল ৰাজৰ সৃষ্টি নকৰে, গণতন্ত্ৰক হত্যা কৰিবলৈ অপচেষ্টা নকৰে। আৰু অসমৰ সকলো জাতীয় জনগোষ্ঠীয় দল, সংগঠন, বুদ্ধিজীৱী সকলোকে মই ওলাই আহিবলৈ আহ্বান জনাইছোঁ। বালিলে আজি এপাত, কাইলৈ হুগ্ৰীবলৈ সেই পাতেই হ'ব। গতিকে এই সময়ত যাতে কোনেও ভাবি নলয় যে আন জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহেও ভাবি ল'ব নালাগে, এয়া আৰম্ভণিহে। আজি সাংবাদিকসকলক লক্ষ্য কৰি লৈছে, কাইলৈ জাতীয় অনুষ্ঠানসমূহক লক্ষ্য কৰি ল'ব, পৰহিলৈ বুদ্ধিজীৱীসকলক ল'ব, তাৰপিছত বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলক ল'ব। গতিকে এই সময়ত সকলোৱে সন্মিলিতভাৱে ইয়াৰ তীব্ৰ প্ৰতিবাদ হ'ব লাগে আৰু কোনো কাৰণতে এই কথা কেতিয়াও মানি ল'ব নালাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।